আসসালামু আলাইকুম। আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদুল আজহা আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ জনিয়া চনপৰা আঞ্চলিক ঈদগাহ ময়দানত। আৰু দেখা গৈছে যেতিয়া পবিত্ৰ ঈদ আৰম্ভ হৈছিলে, ঈদ পঢ়িবলৈ আৰম্ভ হৈ তেতিয়া বৰষুণ আৰম্ভ হৈছিলে আৰু এই বৰষুণক নেওচি আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই খোলা ময়দানত, খোলা মাঠত তেওঁলোকে পবিত্ৰ নামাজ আদায় কৰিলে। আৰু এই মুহূৰ্তত আমাৰ লগত কমিটিৰ মানুহ আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে এই যে বৰষুণ, এই বৰষুণে যদিও বিধি পথালি দিছিলে কিন্তু নামাজ তেওঁলোকৰ বন্ধ কৰিব পৰা নাই, নামাজ কিন্তু তেওঁলোকে পঢ়িছে। আৰু যে আল্লাহৰ প্ৰতি তেওঁলোকৰ বিশ্বাস আৰু ভয় আছে সেইটো কিন্তু আজি প্ৰমাণ তেওঁলোকে দাঙি ধৰিলে। ছাৰ কি ক'ব? হয়, আজি বতৰটো খুবেই বেয়া। এই বেয়া বতৰৰ মাজতেও মানুহে হিলদল ভাঙি এই পবিত্ৰ ঈদুল আজহাৰ নামাজ পঢ়িবলৈ ঈদগাহ ময়দানত উপস্থিত হৈছে। ইতিমধ্যে বৰষুণৰ মাজতেই আপোনালোকে দেখা পাইছেই, বৰষুণ পৰি আছে, তাৰ মাজতেই নামাজ আদায় কৰিছে। আল্লাহ তাআলাৰ শুক্ৰিয়া আদায় কৰিছোঁ। আমিও সকলোকে মানে অনুৰোধ কৰিছোঁ যে আপোনালোকে আটাইয়ে আল্লাহ তাআলাৰ ওচৰত শুক্ৰিয়া আদায় কৰক, যাতে আল্লাহ আমাক সকলোকে মংগল দান কৰে। আৰু দেখিছোঁ যেতিয়া এই বৰষুণৰ সময়তো যেতিয়া দুপাল পিঠা বৰষুণ হৈ আছিলে তেতিয়াও আমাৰ যিগৰাকী ইমাম আছে, ইমামগৰাকীয়ে মনাজাত কৰিছে আৰু মনাজাতে সকলোৰে শান্তি তেখেতে কামনা কৰিছে। কি ক'ব? আমি তেখেতক খুব ধন্যবাদ জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। এইকাৰণেই আজিৰ এই প্ৰতিকূল বতৰত নেওচি তেখেত আমাৰ মাজত উপস্থিত হৈ খুব কষ্টৰ মাজেৰে নামাজ আদায় কৰিলে। তাৰ কাৰণে তেখেতক আমি ঈদগাহ তৰফৰ পৰা তেখেতক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিগৰাকী ইমামগৰাকী আমাক নামাজ পঢ়াইছে আৰু তেখেতে এই প্ৰতিকূল বতৰকো নেওচি ইয়াত আহি তেখেতে নামাজ পঢ়াইছে আৰু তেখেতে বিশ্ব শান্তিৰ বাবে দোৱাও কৰা আমি দেখিছোঁ, মনাজাত কৰা দেখিছোঁ। আৰু ইয়াত হেজাৰ হেজাৰ মানুহ এই প্ৰতিকূল বতৰকো নেওচি ইয়াত সমাবেত হৈছিলে। সেই সমাবেত হৈ এই বৰষুণৰ মাজত তেখেতসকলে আজি নামাজ আদায় কৰিছে। আমি ইমামগৰাকীৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব হুজুৰ? হয়, প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ। আমি দেখা পালোঁ আমাৰ বৰষুণৰ আগতে নামাজখিনি বৰষুণ আগতে হৈ গৈছে। যদিও মনাজাতৰ সময়ত বৰষুণ আছিল, মানুহবিলাকে জিকি জিকি মনাজাত কৰিছে। গতিকে ইমান বৰষুণ হোৱাৰ পিছতে যে সুকলমে মানুহে নামাজটো আদায় কৰিছে তাৰ বাবে সকলোৱে সুখী। আৰু বৰষুণত জিকি জিকি দোৱা কৰাটো সকলোৱে এটা আনন্দবোধ মানে কৰিছে। আৰু গোটেই বিশ্ববাসীৰ কাৰণে আমি দোৱা কৰোঁ যাতে আল্লাহ ৰাব্বুল আলামিন গোটেই বিশ্বৰ মানুহক শান্তিভাৱে বসবাস কৰাৰ আৰু আমি সকলোকে যাতে ভাই ভাই হিচাপে মিলাপ্ৰীতি হিচাপে থকাৰ আল্লাহ তৌফিক দান কৰে। এইখিনি। আৰু এই যে বৰষুণ কিন্তু সৰু বৰষুণ নহয়, ডাঙৰ বৰষুণ দিছে। আৰু এই বৰষুণতো দেখা গৈছে মানুহে মনাজাত ধৰিছে। এই আল্লাহৰ প্ৰতি ভয় বিশ্বাসখিনি কি ক'ব আপুনি? এইটোৱে আজি মানুহে মানে প্ৰমাণ কৰি এইটোৱে দিছে। ময়ো ভাবোঁ যে নিশ্চয় আল্লাহ তাআলা দোৱাও কবুল কৰিব। বান্দাৰ মনৰ যিটো আশা আৰু ইমান বৰষুণত থাকি আল্লাহৰ প্ৰতি বিশ্বাস কৰি যেতিয়া সকলোৱে ভিজি ভিজি যেনেকুৱা দোৱা কৰিছে, মোৰো এইটো ভিতৰত আশা যাতে আল্লাহ দোৱা কবুল কৰে। এই জিকাটো, এই কষ্টটো যাতে আল্লাহ কিয়ামতৰ দিনা আমালোকক নাজাতৰ জৰিয়া বনায়। আৰু বিশ্ববাসীক এইটোৱে বাৰ্তা দিবলৈ মানে মই ওলাইছোঁ যে মানুহে এইটো আল্লাহৰ প্ৰতি যে ইমান এটা মানে মহব্বত, আল্লাহৰ প্ৰতি ইমান স্নেহ মৰম, এইটো আজি প্ৰমাণ কৰি দেখাই দিলে ইয়াতে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈদৰ শুভেচ্ছা জনাইছোঁ। ঈদগাহ কমিটিৰ সভাপতি আছে লিয়াকত খান ডাঙৰীয়া আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'ম। ছাৰ কি ক'ব? ধন্যবাদ আপোনাৰ এই চেনেলক। আজি আচলতে ত্যাগৰ দিন, কুৰবানী। আৰু সঁচাকৈ আচলতে আমি আমাৰ সমবেত যি জনসাধাৰণ, শ্ৰদ্ধাৰ জনসাধাৰণ, তেওঁলোকে ইমান কষ্ট কৰি বৰষুণত জিকি যে আজি এই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সহযোগ কৰিলে, তাৰ কাৰণে আমি প্ৰত্যেকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আজি এটা ভাতৃত্ব দিন। আচলতে আমি বিভিন্ন ধৰ্মাৱলম্বী লোক ভাৰতবৰ্ষত বসবাস কৰে আৰু আমি এই বাৰ্তা দিব খুজিছোঁ যে এই ঈদগাহে, এই ঈদুল আজহাই সকলোৰে মনত এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰক, দেশক শান্তি হওক, এই আশা ৰাখিছোঁ। আৰু সদৌ সকলোকে পুনৰ ধন্যবাদ জ্ঞাপন কৰি আৰু আশা ৰাখিছোঁ যে আমাৰ এই ঈদগাহৰ যিখিনি কাম হৈছে, আচলতে আমি বহুখিনি কাম এতিয়াও বাকী আছে। এই কাম কাজবিলাকত যাতে সকলোৱে আৰ্থিক মানসিক শাৰীৰিক সকলো ক্ষেত্ৰত যাতে সহায় সহযোগ কৰে, এই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাম যে তেখেতে উল্লেখ কৰিছে যে জনিয়াল চনপৰা আঞ্চলিক যি ঈদগাহ ময়দান, সেই ঈদগাহ ময়দানৰ কিছু কাম
বৰ্তমানলৈকে অনগয়িং আছে, তেখেতসকলে কাম কৰি আছে আৰু এই দীঘলীয়া এটা ৰাস্তা তেখেতসকলে পেভাৰ ব্লকেৰে কৰিছে আৰু এই কামখিনি কোনো চৰকাৰৰ অনুদানেৰে নহয়। ইছলাম ধৰ্মাৱলম্বী লোকসকলে যি দান বৰঙণি দিয়ে সেই দান বৰঙণিৰে আচলতে এনেকুৱা কাম হয়। গতিকে আজিৰ ঈদগাহ ময়দানত হয়তো কিছু পইচা দান বৰঙণি লোকে আগবঢ়ালে, কিন্তু প্ৰতিকূল বতৰৰ কাৰণে লোকে দান বৰঙণি আগবঢ়াব পৰা নাই। গতিকে এই যি নিৰ্মীয়মান কাম, এই কামটো যথেষ্ট খৰচ আছে। এই খৰচটোৰ কাৰণে ঈদগাহ কমিটিৰ সভাপতি সম্পাদকে জনাইছে যে ৰাইজে, স্থানীয় ৰাইজ তথা দূৰ দূৰণিৰ পৰাও যদি কোনোবাই যদি এই নিৰ্মীয়মান কাম, এই কাম চলি থকা কামৰ কাৰণে যদি কোনোবাই অনুদান আগবঢ়ায় তেখেতসকলে আন্তৰিকতাৰে গ্ৰহণ কৰিব বুলি জনাইছে। আৰু আমিও আশা কৰিম যে যদি আপোনালোকে এই ঈদগাহ কামৰ কাৰণে যদি আপোনালোকে কিছু দান বৰঙণি আগবঢ়ায় তেতিয়াহ'লে ঈদগাহখন নিৰ্মাণ কৰিবলৈ তেখেতসকলৰ সুবিধা হ'ব। আপোনালোকে চাইছিলে ঈশান নিউজ, আবুল হুছেইনৰ প্ৰতিবেদন। ধন্যবাদ।